মুক্তিযুঁজাৰু কৃতি শিক্ষক গণেশ্বৰ শৰ্মা ভগৱতীৰ সোঁৱৰণত আমাৰ চিত্ৰাংকন প্ৰতিযোগিতাৰ খ শাখাটো অনুষ্ঠিত হৈছিল আৰু আমি ইতিমধ্যে চিত্ৰাংকন প্ৰতিযোগিতাৰ সময়ত মুক্তিযুঁজাৰু কৃতি শিক্ষক গণেশ্বৰ শৰ্মা ভগৱতীৰ প্ৰতিচ্ছবিত আমি বন্তি প্ৰজ্বলন কৰিছোঁ, শ্ৰদ্ধাঞ্জলি দিছোঁ। এতিয়া তেখেতৰ সুযোগ্য সন্তান আমাৰ মাজত উপস্থিত হৈছে মাননীয় মণিকেন্দ্ৰ ভাগৱতী। আমি তেখেতক এটি সম্বৰ্ধনা এখন ফুলাম গামোচা আৰু এটি স্মাৰকৰে সম্বৰ্ধনা জনাব। আমাৰ গামোচা প্ৰদান কৰিব আমাৰ আয়োজক সমিতিৰ সভাপতি গণেশ বৰ্মনে। ফুলাম জাপিৰে সম্বৰ্ধনা জনাব দিলীপ তালুকাৰে আৰু এটি স্মাৰকেৰে তেখেতক সম্বৰ্ধনা জনাব দীপেন মেলাই। আমাৰ মাজত তেখেত পলমকৈ হ'লেও উপস্থিত হৈ আমাক ধন্য কৰিছে। ভৱিষ্যতে তেখেতৰ পৰা আমি এনেধৰণৰ সহায় সহযোগিতা পাম আৰু বুঢ়াদিয়া প্ৰথম বাৰ্ষিক বুঢ়াদিয়া গ্ৰন্থমেলাত তেখেতে যি আমাক সঁহাৰি জনাইছে তাৰ বাবে আমি বুঢ়াদিয়া গ্ৰন্থমেলা আয়োজক সমিতিয়ে তেখেতৰ ওচৰত সদায় কৃতজ্ঞ হৈ লওঁ আৰু তেখেতক এই চলতে আমি তেখেতৰ চমুকে এটি মনৰ ভাৱ জানিবলৈ ইচ্ছা কৰিছোঁ। পোনপ্ৰথমতে মই আমাৰ চাওঁতা প্ৰেছ ক্লাবৰ যিসকল বিষয়ববীয়া তেওঁলোকক মই ইয়াত আহি মোক উপস্থিত হোৱাৰ যিখিনি সুবিধা দিলে তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সমূহ ৰাইজলৈ মই পলমকৈ হ'লেও নৱবৰ্ষৰ লগতে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ জীৱন সুখৰ হওক, ৰঙীন হওক, তাকে মই কামনা কৰিছোঁ। আৰু আজি এখন এটা পবিত্ৰ মঞ্চ মৰি সৌভাগ্য কিজানি যে নাট্য শিল্পী ৰমণী বৰ্মনৰ আজি মঞ্চখনত মই ইয়াত উপস্থিত হ'বলৈ পাই সঁচাকৈ মই গৌৰৱান্বিত। মই আটাইকে ধন্যবাদ জনাইছোঁ এইখিনি সুবিধা দিয়াৰ কাৰণে। গ্ৰন্থমেলা আমাৰ বুঢ়াদিয়া গ্ৰন্থমেলা চামকা নামটোৰ এটা বিশেষত্ব আছে। বুঢ়াদিয়াৰ পাৰতে আমি এটি বনমান নদী, এটি গতিশীল নদী, যিয়ে নেকি গতিত থাকে অনবৰত, স্থবিৰ নহয়। কাৰণ সংস্কৃতি, সাহিত্য এইবিলাক এটা বংগোপসাগৰ নহয়, এটি বহতী নদী। অশেষ ধন্যবাদ জনাইছোঁ বুঢ়াদিয়া নামেৰে আজি এই যিটো গ্ৰন্থমেলা, সেই গ্ৰন্থমেলাক পৰিচয় কৰি দিয়াৰ কাৰণে। আৰু এইখিনি সেইসকল ব্যক্তিৰ কাৰণে সম্ভৱ যিসকল সদায় গতিশীল, যিসকলে সমাজ পৰিৱৰ্তন বিচাৰে। কাৰণ পৰিৱৰ্তন অবিহনে এটা জাতিৰ, এটা ভাষাৰ, এটা সংস্কৃতিৰ প্ৰগতি অসম্ভৱ। মই এই হিচাপতে আটাইকে মই ধন্যবাদ জনাইছোঁ। গ্ৰন্থমেলা নকৰি বেলেগ কিয় কৰিব পাৰিলে হয়, কিন্তু গ্ৰন্থমেলা কিয় কৰিম? গ্ৰন্থখন কি? আমি ধৰক আপোনাৰ মন্দিৰৰ থাপনাত যিখন পুথি আছে, যিখনত আমি স্বয়ং ভগৱানৰ সান্নিধ্যত যাব পাৰোঁ, আমাৰ মনটো পবিত্ৰ হয়, ন কথা আমি শিকিব পাৰোঁ, সমাজৰ কাৰণে কাম কৰিবলৈ আমি শক্তি পাওঁ, সাহস পাওঁ। সেই গ্ৰন্থখনক আমি যিটো আদৰত আমি ৰাখোঁ, সেই গ্ৰন্থখনক আমি যিটো আদৰত ৰাখোঁ, তাৰ পৰা আমি যিখিনি প্ৰেৰণা পাওঁ, আমাৰ যিখিনি জ্ঞানৰ পৰিসৰ হয়, এই গ্ৰন্থ তাৰ ব্যতিক্ৰম নহয়। এই গ্ৰন্থবিলাকৰ পৰা আমাৰ জ্ঞানৰ পৰিসৰ হয়, বৃদ্ধি হয়। আমি যদি ইয়াত গ্ৰন্থমেলাত আহিলে নহ'ব, ইয়াৰ পৰা আমি গ্ৰন্থবিলাক সংগ্ৰহ কৰিলে আমাৰ ধৰক কিছুমান ছ'চাইটি থাকে, সেইবিলাক ছ'চাইটিৰ কিছু উন্নতি হয়, কিছুমান নিবনুৱা মানুহৰ কিছুমান মানে উন্নতি হয়। আপুনি ক'ব নোৱাৰাকৈ, আপুনি গম নাপাব আপুনি কেনেকৈ সহায় কৰিলে। শিল্পীজনক, ৰাইটাৰজনক, লিখকজনক আপুনি অনুপ্ৰেৰণা জনালে ভৱিষ্যতে তেওঁ আৰু কিবা কিতাপ লিখিব, বহুত কিবা। এই আটাইবোৰৰ মাজেৰে আমি গতি কৰিলে ডেফিনেটলি আমাৰ সমাজখন, আমাৰ জাতিটো উন্নতিৰ পথলৈ যাব। আহকচোন আমি আটাই একেলগ হৈ একেখন সমাজৰ এজন ব্যক্তি হৈ এজন ভূ নাগৰিক হিচাপে নিজক পৰিচয় দি আমি আমাৰ জাতিটোক, আমাৰ ভাষা সংস্কৃতিক আগুৱাই লৈ যাওঁ। ধন্যবাদ।
ধন্যবাদ জনাইছোঁ ভগৱতী ডাঙৰীয়া। তেখেতে খুব তত্ত্বগধুৰ কথা কৈছে। গ্ৰন্থমেলা আমি আয়োজক সমিতিয়ে আমি গ্ৰন্থমেলা পাতিছোঁ, তেখেতে আমাক সুবাদ দিছে আৰু তেখেতে এই গ্ৰন্থ সম্পৰ্কে যি তত্ত্বগধুৰ কথা কৈছে আৰু বুঢ়া দিয়াৰ যিটো কথা গতিশীলতাৰ কথা কৈছে, তেখেতক আমি বহুত বহুত ধন্যবাদ জনাইছোঁ। আগলৈ আমি এই বুঢ়া দিয়া গ্ৰন্থমেলা ইয়াতকৈ বেছিদিনীয়া কৰিম, 3 দিনীয়া অলপ কম হৈছে। আমি হৈ 5 দিনীয়া বা 7 দিনীয়া কৰিম, আমাৰ প্ৰস্তুতি অলপ দীঘলীয়াকৈ কৰিম আৰু এখেতে কথা দিছে যে তেখেতে আমাৰ লগত থাকিব। ধন্যবাদ জনাইছোঁ, বহুত বহুত ধন্যবাদ জনাইছোঁ। তেখেতৰ দৰে পুৰোহিতবিলাকে যদি আমাক সহায় কৰে, আমি ইয়াতকৈ ডাঙৰকৈ গ্ৰন্থমেলা পাতিব পাৰিম। ধন্যবাদ, শুভৰাত্ৰি। ইয়াৰ পিছত আমাৰ সাংস্কৃতিক সন্ধিয়াৰ পৰৱৰ্তী কাৰ্যসূচী চলাই নিব আৰু মই মাইক্ৰ वो चले मेरा आज मेरा कल हर राह पे दिल ये गाए तराना चलता रहे। करोड़ों दिलों में करके घर स्प्लेंडर तय कर रहा है याराना मीलों का। हीरो स्प्लेंडर याराना मीलों का।